এখন মোৰ গাড়ীখন মোচা হ'ল। আমি স্কুল চিধা। হাই গাইজ, গুড মৰ্ণিং, নমস্কাৰ। কি খবৰ আপোনালোকৰ? কালি যোৱাকালি ভিডিঅ'টো আপলোড কৰাৰ টাইম লাগিলে, ৰাতি হৈ গ'ল। কণ্টিনিউ কৰিছোঁ ৰাতি, মই 12টা কৰিছোঁ। কালি অলপ কাম আছিলে, মিটিং আছিলে। মই কৈছোঁ নহয় আমি মিটিং থকা বুলি, মিটিং আছিলে। তাতেও বহুত দেৰি হৈ গ'ল। দেৰি মানে 11:30 বাজি গ'ল, 11:30 বাজি গ'ল। শিক্ষা দিয়া নহ'ল। বাকী আপোনালোকক জনোৱা নাই কেনেকুৱা লাগিছে ভিডিঅ' বা কি হৈছে কি হোৱা নাই। কালি কোনোবা এটা ক'লে লগ পাই কেনে যে কি ভিডিঅ' হৈ থকা, কি ব্লগ, কি স্কুলৰ কিয় দেখাব লাগে। আমাৰ স্কুলৰ পাৰ্কিঙৰে কোনোবা পটককৈ কল মোৰ কেয়াৰ লোৱা নাই। কুকুৰে ভুকি ৰাস্তাতে মানুহ গ'লে কুকুৰে ভুকি, সেই হিচাপত মানে বেছি গুৰুত্ব দিয়া নাই। বাকী বাদ দিয়া এইগিলা। এতিয়া ওলাই আহিছোঁ স্কুল যাব। স্কুল গৈ আছোঁ, মানে স্কুল নহয়, স্কুল চলি মই গৈ আছোঁ। ডিউটিত ওলাই আহিছোঁ। ৰাতিপুৱা হ'ল 6:10-15 হ'ল। এতিয়ালৈকে যেতিয়া আৰু বিন্দাছ গৈ আছোঁ, ৰখাৰ কাৰোবাৰ নাই। ডাইৰেক্ট যাম এতিয়া আমাৰ চিৰিয়াখানা, তাতে আছে। কালি দেখালে কালি কিমান এনজয় কৰিলে স্কুলত, এই পঢ়া স্কুলৰ পৰা 10th স্কুল দেখি চবেই এনজয় কৰিলে। এমাহে লাগে, কামো লাগে। বেছি চিৰিয়াছ হ'লে বেয়া, ক্ষতি, দেহাখানা ক্ষতি। দুটাই লাগে, ধেমালি চিৰিয়াছ দুটাই লাগে। হিচাপে কাম কৰি আছোঁ। আপোনালোকে প্লিজ মোৰ ফেচবুক পেজটো বা চেনেলটো অলপ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ফ'ল' কৰি দিব হা। কিয় আপোনালোকৰ আশীৰ্বাদত মোৰ 3,300 আছিল, আপোনালোকৰ আশীৰ্বাদত মোৰ 4,000 হ'ল। যদি পাৰে আৰু অলপ কৰি দিয়ক। আৰু বাকী মোৰ স্কুলৰ কথা, তো স্কুলৰ মোৰ ডেন্স ক্লাছৰ এডমিশ্যন চলি আছে বৰ্তমান। মাজত বন্ধ আছিলে, এতিয়া আকৌ এডমিশ্যন চলি আছে আপোনালোকৰ ডেন্স স্কুলত। যোনে ভাবিছে ডেন্স শিকিম বুলি বা এডমিশ্যন ল'ম বুলি, আহক, মোক কণ্টেক্ট কৰক। মোৰ নম্বৰটো চাগে চবতে আছেই, আৰু নাই যদিও মই ফেচবুকত দিয়া আছে, চাব, চাই কণ্টেক্ট কৰক। এতিয়া অফাৰ চলি আছে এডমিশ্যনত। এডমিশ্যন 3,000 হয়, এতিয়া 10% অফ দিয়া আছে 3,000। আৰু মান্থলি 700 টকা, এইটো ফিক্স। বাকী এডমিশ্যনটো অফাৰ দিয়া আছে, 10% অফাৰ দিয়া আছে। আপোনালোকে আহক, এডমিশ্যন লওক। কিয় নতুন এটা বেচ বনাই আছোঁ, নতুন এটা গ্ৰুপ বনাই আছোঁ। যোনে এডমিশ্যন ল'ব এইটো মাহতে নতুন গ্ৰুপ এটা হ'ব। তো আহক, বিহু আহি আছে, ভালকৈ কৰোঁ, এডমিশ্যন লওঁ। বাকী জানেই মই কি শিকাওঁ কি নিশিকাওঁ, কিয় ক'বলৈ একো নাই। আজি 10 বছৰ হ'ল স্কুল চলাই আছোঁ। এতিয়া কোনোবা আছে দুদিন শিকি আপুনি শিকি স্কুল কৰে। তো মই কৈ আছিলোঁ কি ডেন্স স্কুলৰ কথা কৈ আছিলোঁ। ডেন্স স্কুলৰ হ'ল কি নিয়ম হ'ল, মাষ্টৰ কিছুমান মাষ্টৰ আছে, মই নাম নকওঁ, আছে। দুদিন শিকি লয়, 3দিন শিকি লয়, 3দিন শিকি 4দিন ক'ব ছাৰ মই শিকা পাৰিম নেকি সৰুকেইটাক। আল্টিমেট ছাৰে ক'ব ষ্টুডেণ্ট হয়, শিকোৱা বেছিকখিনি কৰোৱা। তেতিয়া বেছিকখিনি কৰি দিয়াৰ পিছত 2 দিন পিছত সিয়ে মাষ্টৰ হৈ যায়। তো মাষ্টৰ হৈ ক'ব ছাৰ মই নিশিকোঁ, মই নিজে খুলিম, আপুনি আহিব, নিজে খুলিম, আপুনি আহিব, অপেনিং কৰিব আহিব। তো দে শিকা, কোনো সি বুজি নাপায় যে মই শিকিব বাকী আছোঁ, মই সেইবিলাক কি শিকাম।
নিজে নাচিব নাজানে, না ডিপিং কৰিব জানে, না বেচিক জানে, না গানৰ বিট বুজি পায়, না ফিল আছে কিবা ডেন্সৰ ওপৰত, না কিবা আছে, না একো আছে, না কষ্টিউমৰ বিষয়ে জানে, না গানৰ বিষয়ে জানে, একো নাজানে, কোনটো মাষ্টৰ হ'ব যায়। আছে বহুত আছে, এতিয়া আমাৰ অসমত বহুত আছে এইগিলা নাজানো, আমাৰ অসমত বহুত আছে। দুদিন শিকি 3 দিন সি মাষ্টৰ হয়। আৰু তাতে আৰু এটা আছে মাষ্টৰ, নতুন মাষ্টৰ এটা আজি ওলাইছে, ৰিল মাষ্টৰ। ৰিল মাষ্টৰ সি মানে অকল 30 ছেকেণ্ড ডেন্সহে পাৰে, 30 ছেকেণ্ডহে পাৰে, 3 মিনিট নোৱাৰে। ৰিল মাষ্টৰ মানে সেই 30 ছেকেণ্ড পাৰে কিয়, ৰিলটো 30 ছেকেণ্ডৰ হয়। সি 2-3 ষ্টেপে জানিব, ৰিল কৰিব, অলপ ধৰা ভিউ অলপ হ'ব, অলপ ফ'ল' কৰিব, বা 1K 2K হ'ব ফ'ল'ৱাৰ, ভিউ যাব 10K মান ভিউ যাব, সি মাষ্টৰ হৈ গ'ল। দেখা পাওঁ 2 দিন পিছত সি অকণমান ক্লাছ কৰি আছে স্কুল লৈ কিনে, কাৰোবাক শিকাই আছে ল'ৰা ছোৱালীক। শিকিলে ল'ৰা ছোৱালীয়ে কি শিকিব যদি মাষ্টৰে এনেকুৱা হয়, কি শিকিব বুজি নাপাওঁ, কি শিকিব? জিন্দগী ভৰ কি ৰিলে বহাই থাকিব, না মঞ্চৰ প্ৰগ্ৰেম কৰিব, না 3 মিনিট নাচিব। বিহুত দেখা পোৱা নহয়, পুৰাপুৰি ৰিলটো ধৰা ৰিল 5-6টা ৰিল ল'ব, গান ল'ব, গানকেইটা জইন কৰি দিব, তাৰপিছত শিকাই দিব ৰিল মাষ্টৰে, বা ৰিল মাষ্টৰলৈও কৰিব। কি যে মনত দেখা বিহুত দেখাব নাচি আছে, মোবাইলত যে মানে চবে চাইছে নাচিছেতো, মোবাইলত যেনেকুৱা কৰি চেম টু চেম সেনেকুৱা নাচি থাকে। কিন্তু মাষ্টৰে ফুল হেপী আৰু যে মোৰ নাচিছে বঢ়িয়া, মানুহ ভাল পাইছে। সেইটো নহয়। আৰু কিছুমান এনেকুৱা আছে অকল ডেন্স বুলি ভাবিলে চাগে বুকুখন লগালে ডেন্স হয়, বা হিপছটো লগালে ডেন্স হয়। কিছুমান আছে দেই, দেখা পাইছোঁ মই বিহু গ'লে দেখা পাওঁ, মানে ডেন্স বুলি ক'লে কি অকল বুকুখন লগালে ডেন্স হয় নেকি? আপোনালোকে কমেণ্ট কৰি জনাবচোন। ডেন্স বোলা বস্তুটো কি অকল বুকুখন লগালে ডেন্স হয়, না হিপছটো লগালে ডেন্স হয়? মোক ক'ব হা। বিশেষকৈ কিছুমান মাষ্টৰে ছোৱালীক কৰায়, ছোৱালীৰ বয়সটো নাচায়, কিমান ডাঙৰ ছোৱালী, কি ষ্টেপ দিব লাগে, কি কাপোৰ পিন্ধিছে, কেনেকুৱা কষ্টিউম মিলে, কেনেকুৱা ষ্টেপ হ'ব, কি মেকআপ লৈছে, মেকআপ লগ কোনটো মেকআপৰ লগত কি যাব, কি হ'ব কি নহয়, এইবিলাক একো নাই। ডেন্স থাকে বেলেগ, কষ্টিউম থাকে বেলেগ, মেকআপ ল'ব বেলেগ, অল কটিখন লৰাব আৰু বুকুখন লৰাব। কটি লৰালে বুকু লৰালে ডেন্স হ'ল জানো? সেই ডেন্স বুলি কয় নেকি? আগে নিজে ভালকৈ শিক, নিজে ভালকৈ জ্ঞান ল, তাৰপিছত বেলেগ শিকাবি, গম পালি? যোনেই হওক। বাকী এতিয়া স্কুল আহিছোঁ, ৰখি আছোঁ, নিবি লাগিব, গেট খোলা আছে, মই ৰখি আছোঁ। বাকী দেখাই আছোঁ স্কুল কেনেকুৱা কি। আৰু ক'ৰবাত ক্লাছো আছে, বেলেগ এক জেগাত আছে, দেখা পাইছে ক'ত ক্লাছ আছে, যে হাতীগাঁৱত যাম আছে ক্লাছ কৰিব। তাই হাতীলৈ যাম, ক্লাছ কৰিব। আমাৰ চিনি পাইছে ৰকিবুল হুছেইন, নগাঁৱৰ বিধায়ক হয়, তো তেখেতৰ ভণ্টি, তো ভণ্টিক শিকাব যাম হাতীগাঁও। তো ঘৰটো মই চিনি নাপাওঁ, লাইভ লোকেশ্যন দিব, কালি ফোন কৰিছিল। এতিয়া সন্ধিয়া যাম, যি পাৰোঁ দেখাম। অ'কে। তই তেতিয়া এতিয়া মই গৈ আছোঁ প্ৰেক্টিছত ৰিহাৰ্চেল, মোৰ সকলোকে ৰাতিপুৱা হাতীগাঁও, ভাবি আছে লগত, 3 মিনিট 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 3
দেখা পাই নেকি মোক বেছি ওচৰত যেন লাগি আছে আজি আছে মই গৈছিলোঁ ক্লাছ কৰা বুলি কথাটো গৈ আছোঁ এতিয়া হাতীগাঁও এতিয়া ৰাস ওলাইছোঁ বাকী অন্ধাৰ গৈ আছোঁ আপোনালোক দেখাই দেখিম মই আৰাম বাবু চলাব মই বহি কৰি যাম দেখা তো এতিয়া আমি গৈ আছোঁ ই আৰাম দেখিছে নাই ড্ৰাইভৰ মোক বনাই দিছে ৰেপিড' আৰু তাতে গৈ এতিয়া আমি শিকাম তো আপোনালোকে চাই থাকিব আমি চাউণ্ডটো দিব নোৱাৰোঁ কাৰণ আৰু আমাৰ মেইন বছ ছাৰ আহি আছে তেখেতে গান গাব মেইন গান আমি গৈ আছোঁ এতিয়া আপোনালোকে চাই থাকক ফাইনেলি আহি পালোঁ আমাৰ য'ত ক্লাছ আছে চাওকচোন ঘৰটো ইমান ডাঙৰ ঘৰ বাংলো এইটো ইয়াৰ চাওক পূৰা বহি লৈছে কিং চেয়াৰত পূৰা ফিল্ড লৈ লৈছে মই বহি লৈছোঁ আৰু এতিয়া ক্লাছ আছে তো আহি আছে তো দুইজনে বহিব দিছে এতিয়া বহি লওঁ তাৰপিছত ক্লাছ আৰম্ভ কৰিম ক্লাছ আৰম্ভ কৰিলে বহিব টাইম নাপাম ন ক্লাছ শেষ কৰিয়ে বহিম মানে